মানুহৰ কেৰেক্টাৰ আৰু তেওঁৰ পাৰ্চনেলিটিয়ে হৈ গ'ল তেওঁৰ চিনাকি। দুই ধৰণৰ মানুহ থাকে আমাৰ সমাজত। এটা ঠিক সেই ধৰণৰ মানুহ, যিখিনি মানুহ যদি ক'ৰবালৈ যায় তেওঁক লগ পাই সকলো মানুহবোৰে সুখী হৈ পৰে। আৰু দুই নম্বৰ সেইখিনি মানুহ যদি ক'ৰবাৰ পৰা গুচি যায় তেতিয়া মানুহে সুখী হয়। কেতিয়াও নিজকে সেই দুই নম্বৰ কেটেগৰীটো নানিব। নিজকে তেনেধৰণৰ মানুহ নবনাব যাতে সেই ঠাইৰ পৰা গুচি গ'লেহে মানুহে মনত শান্তি পায়। মানুহৰ এই 5টা কথা, যি কথাই নিজৰ পাৰ্চনেলিটিটো, নিজৰ হেবিটটো এনেকুৱা ধৰণৰ এট্ৰেক্টিভ আৰু বহুতো আকৰ্ষণীয় বনাব পাৰে যে আপোনাক পচন্দ কৰিবলৈ হ'ব, যাৰ বাবে মানুহে আপোনাক ভাল পাবলৈ ল'ব, মানুহে আপোনাৰ কথা শুনিবলৈ ল'ব। 1 নম্বৰ কথাটো হৈ গ'ল আপুনি নিজৰ কথা বাৰে বাৰে প্ৰশংসা কৰি নাথাকিব। যিবোৰ মানুহে নিজৰ প্ৰশংসা বাৰে বাৰে কৈ থাকে তেনেকুৱা মানুহৰ ওচৰৰ পৰা সকলোৱে আঁতৰি থাকিব বিচাৰে। সেই মানুহজন যিমানেই ধনী নহওক কিয়, লাইফত যিমানেই ছাকচেছ নহওক কিয়, তেওঁ যদি নিজৰ মহিমা নিজে মুখেৰে কৈ থাকে, নিজৰ প্ৰশংসা, নিজৰ ভাল গুণ, নিজে কি কি কৰিলে সেইখিনি অকল নিজৰ মুখেৰে কৈ থাকে, তেতিয়া মানুহে ক'ব যে পইচাটো আহি গ'ল, ছাকচেছো আহি গ'ল, কিন্তু তেওঁৰ মগজলৈ জ্ঞানটো নাহিল। আৰু আটাইতকৈ মন কৰিবলগীয়া কথাটো হৈ গ'ল যে পৃথিৱীত যদি আপুনি এজন মানুহৰো হৃদয়খন জিনিব পৰা নাই তেনেহ'লে আপুনি একোৱেই কৰিব পৰা নাই। আৰু যেতিয়া মানুহে নিজৰ প্ৰশংসা নিজেই কৰিবলৈ ল'লে তেতিয়া তেওঁ কাৰোৰে হৃদয় জিনিব নোৱাৰে আৰু কাৰোৰে হৃদয়ত স্থান পাব নোৱাৰে। আৰু যদি ইয়াৰ ওলোটাটো কৰে, আপুনি মানুহক লগ পালে তেওঁলোকক প্ৰশংসা কৰক, তেওঁলোকৰ কামৰ প্ৰশংসা কৰক, তেওঁলোকক এপ্ৰিচিয়েট কৰক, তেওঁলোকৰ জীৱনটোক লৈ, তেওঁলোকৰ থিংকিংবোৰক লৈ সদায় তেওঁলোকক চেলুট দিয়ক। আৰু তেতিয়া তেওঁলোকে সদায় আপোনাৰ প্ৰতি সন্মান দিবলৈ, সদায় আপোনাক ভাল পোৱা, মৰম কৰা আৰম্ভ কৰিব। আৰু তেওঁলোকে আপোনাৰ লগত সময় কটোৱাটো সদায় বিচাৰিব। কাৰণ সকলো মানুহে বিচাৰে যে তেওঁক সন্মান কৰক, মৰম দিয়ক, তেওঁৰ কামক ৰেচপেক্ট কৰক, তেওঁক এপ্ৰিচিয়েট দিয়ক। আৰু আপুনি সেইখিনি বস্তু যদি কাৰোবাক দি দিয়ে, তেওঁ ইম'চনেলি আপোনাৰ লগত এটেচ হৈ যাব। গতিকে এইটো কথা সদায় মনত ৰাখি চলিব যে আপোনাক কোনোবাই যদি ভাল পোৱাটো বিচাৰে, আপোনাৰ লগত একেলগে থকাটো বিচাৰে, তেনেহ'লে আপুনি এইটো কথাটো বন্ধ কৰি দিয়ক যে মই এনেকুৱা জানো, যে মই এনেকুৱা পাৰোঁ, যে এইটো আছে সেইটো আছে। আৰু যিজন মানুহে সদায় মই কৰি থাকে তেওঁক সকলো বন্ধুৱে লগ এৰি দিয়ে। 2 নম্বৰ কথাটো হৈ গ'ল অকল কোৱাটোৱে নহয়, শুনিবলৈও শিকক। যিজন মানুহে অকল নিজেই কৈ থাকিব বিচাৰে, নিজৰ মতামতবোৰকে আগুৱাই থাকিব বিচাৰে, আনৰ একো কথাই শুনিব নিবিচাৰে, আনক একো কথাই ক'বলৈ সুবিধা নিদিয়ে আৰু শুনিবলৈও নিবিচাৰে, তেনেকুৱা মানুহে কেতিয়াও আনৰ অন্তৰত ঠাই বনাব নোৱাৰে। আৰু যদি আপুনি ভাবিছে যে মোক কোনোবাই ভাল পোৱাটো, পচন্দ কৰাটো, তেনেহ'লে আপুনি আনৰ কথাও শুনিবলৈ সময় উলিয়াওক আৰু আনৰ কথাও শুনিবলৈ ৰেডি কৰক। আৰু এইটো বুজক যে তেওঁ আপোনাক আচলতে কি ক'ব বিচাৰিছে, তেওঁৰ কথাখিনি মন দিবলৈ আৰম্ভ কৰক। যিমান বেছি ধ্যান দি আপুনি আনৰ কথা শুনিবলৈ চেষ্টা কৰিব, সিমানেই বেছি সেই মানুহজনে আপোনাক লগত ইম'চনেলি জইন হৈ যায় আৰু আপোনাক বিশ্বাস কৰিবলৈ ল'ব আৰু আপোনাক সন্মান কৰিবলৈ ল'ব। কাৰণ আপুনি বেলেগ এজন মানুহক যদি খুব মনোযোগেদি শুনিবলৈ চেষ্টা কৰিব, তেওঁৰ মনলৈ এইটো ভাৱ আহিব যে আনে মোক যি ভাবক বা নাভাবক মোৰ লগত থাকিবই। আৰু তেওঁ আপোনাৰ লগত লাহে লাহে তেওঁৰ জীৱনৰ সকলো কথাই শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিব। আৰু এটা দিন এনেকুৱা আহিব যিদিনাখন তেওঁৰ অন্তৰত এডোখৰ ঠাই দখল কৰিবলৈ সক্ষম হ'ব। 3 নম্বৰ কথাটো হৈ গ'ল আপুনি আপোনাৰ ভুলটো শুনিবলৈ আৰম্ভ কৰক আৰু
তাক মানিবলৈ আৰম্ভ কৰক। যিবোৰ মানুহে নিজৰ প্ৰশংসাটোৰ বাহিৰে একোৱেই শুনিবলৈ নিবিচাৰে, তেওঁৰ দুখটো, তেওঁৰ ভুলটো দেখুৱাই দিলে তেওঁ মানিবই নিবিচাৰে, বেয়া পায়, তেনেকুৱা মানুহৰ জীৱনত অকল মিছলীয়া আৰু স্বাৰ্থপৰ মানুহে ভৰি পৰে। কাৰণ আপোনাৰ যিবিলাক প্ৰকৃত বন্ধু হ'ব আৰু আপোনাক প্ৰকৃততে ভাল পাব, তেওঁলোকে আপোনাৰ কামৰ প্ৰশংসা কৰাৰ লগতে আপোনাৰ ভুলটোও দেখুৱাই দিব। আৰু যিসকল আপোনাৰ প্ৰকৃত বন্ধু নহয়, আপোনাৰ লগত স্বাৰ্থপৰ কাৰণেহে জড়িত হৈ আছে, তেওঁলোকে আপোনাক ভুল দেখুৱাই নিদিয়ে, তেওঁলোকে সদায় আপোনাক প্ৰশংসাহে কৰি যাব। আৰু আপুনি ভুলবোৰ শুনি খং কৰে বা নিজকে অপমানিত বহুত কৰে, তেতিয়াহ'লে আপোনাৰ যিবিলাক প্ৰকৃত বন্ধুবোৰ আছিল, আপোনাক প্ৰকৃত ভাল পোৱা মানুহবোৰ আছিল, সেইবিলাক এদিন আপোনাৰ জীৱনৰ পৰা নিজে নিজে নাইকিয়া হৈ যাব। 4 নম্বৰ কথাটো হৈ গ'ল, আপোনাৰ পাৰ্চনেলিটি, আপোনাৰ কেৰেক্টাৰটো এনেকুৱা ধৰণে বনাওক যে কোনোবা সৰু মানুহ আপোনাৰ লগত থাকি নিজকে বহুত ডাঙৰ নিচিনা ফিল কৰে। কেতিয়াও এনেকুৱা নবনাব যে যি মানুহে আপোনাৰ ওচৰত থাকে আৰু আপোনাৰ লগত থাকি যে নিজকে সৰু নিচিনাও ফিল কৰে। এটা কথা সদায় মনত ৰাখিব যে যেতিয়া আপুনি আপোনাতকৈ সৰু মানুহৰ লগত ফেৰ মাৰিব নোৱাৰা ব্যক্তিক আপোনাৰ লগত ৰাখি লয়, তেওঁক আপোনাৰ লগত থাকি তেওঁক বহুত ডাঙৰ হোৱাৰ ফিল কৰিবলৈ দিয়ে, তেতিয়া সেই ব্যক্তিজনৰ অন্তৰত আপোনাৰ প্ৰতি এটা হিৰোৰ নিচিনা ফিল আহি যায়। তেতিয়া তেওঁ আপোনাৰ হিৰোৰ দৰে ফিল কৰে। আৰু যদি আপুনি কোনোবা এজন মানুহক ফিল কৰিবলৈ দিয়ে তেওঁ আপোনাতকৈ কিমান তলত থাকিব লাগে, কিমান তলতীয়া হয়, তেতিয়া তেওঁৰ অন্তৰত আপুনি এজন ভিলেন হৈ পৰে। তেতিয়া আপুনি তেওঁৰ চকুতে বহুত তললৈ নামি যায়। গতিকে মানুহক এইটো দেখাবলৈ চেষ্টা নকৰিব, এইটো বুজাবলৈও চেষ্টা নকৰিব যে আপুনি কিমান মহান হয়। তাৰ সলনি মানুহক এইটো দেখাবলৈ চেষ্টা কৰক যে তেওঁলোক কিমান মহান হয়। আৰু যিদিনাখন আপুনি থকাৰ বাবে, আপোনাৰ লগত থকাৰ বাবে সেই মানুহখিনি নিজকে মহান মানুহৰ নিচিনা ফিল কৰিব, সেইদিনাখন সেই সমগ্ৰ মানুহখিনিৰ মুখত, সমগ্ৰ মানুহখিনিৰ মনত আপুনি এজন সঁচাকৈ মহান মানুহ হৈ পৰিব। আৰু 5 নম্বৰ কথাটো হৈ গ'ল, মানুহক গ্ৰেটিটিউড কৰক আৰু চৰি ক'বলৈ আৰম্ভ কৰক। যদি কোনোবা মানুহে আপোনাৰ কাৰণে সৰু কিবা এটা কৰিলে, আপুনি যদি অন্তৰৰ পৰা ধন্যবাদ দিব নিশিকিলে, তেনেহ'লে আপুনি সেইজন মানুহৰ অন্তৰত কোনো দিনেই ঠাই বনাবলৈ নিশিকিব। তেওঁ কৰা প্ৰতিটো সৰু সৰু কামকে আপুনি প্ৰশংসা কৰক। আৰু আপোনাৰ পৰা যদি সৰু ভুলো হৈ গৈছে, তেনেহ'লে আপুনি তেওঁক চৰি ক'বলৈ শিকক। কিন্তু যদি আপুনি এনেকুৱা ভাবি লয়, মই কিয় চৰি ক'ম, ভুলটোতো তাৰো গাত আছে, যদি আপুনি তেনেকুৱা ভাবি লয়, সেইজন মানুহতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। কাৰণ তেওঁ যিটো কৰিলে সেইটোতো আপুনিও কৰিলে। গতিকে তেওঁতকৈ আপুনি কেনেকৈ ডাঙৰ হৈ গ'ল? গতিকে যদি আপুনি বিচাৰিছে মানুহে আপোনাক ভাল পোৱাটো, মানুহে যদি আপোনাক মৰম কৰাটো বিচাৰিছে, আপোনাক সন্মান কৰাটো বিচাৰিছে, আৰু মানুহে আপোনাক অন্তৰত ঠাই দিয়াটো বিচাৰিছে, তেনেহ'লে এই 5টা কথা সদায় মনত ৰাখিহে আগবাঢ়ি যাওক। আৰু যদি এই 5টা কথাত আপোনাৰ লাইফত কেৰেক্টাৰ বনাই ল'ব পাৰে, তেনেহ'লে পৰীক্ষা কৰিব, আপোনাৰ জীৱনৰ লগত জড়িত হৈ থকা প্ৰত্যেকজন মানুহে আপোনাক ভাল পাবলৈ ল'ব, আপোনাক সন্মান কৰিবলৈ ল'ব, আপোনাক মনত পেলাবলৈ ল'ব, আৰু আপোনাক লগ পাই বহুত সুখী হৈ পৰিব। আৰু এইটো কথা সদায় মনত ৰাখি যে আপুনি এজন আটাইতকৈ ধনী ব্যক্তি হ'ব পাৰে, ছাকচেছফুল বনিব পাৰে, কিন্তু ইয়াৰ লগতে আপুনি এজন ভাল মানুহো হ'ব লাগিব। কাৰণ মানুহে সেইজনক কেতিয়াও মনত নাৰাখে যিজনে নিজৰ জীৱনত বহুত টকা পইচা ঘটিল। মানুহে সেইজনকহে মনত ৰাখে যে যিজনে জীৱনত মানুহৰ মৰম ঘটিব পাৰিলে, সন্মান ঘটিব পাৰিলে। চ' বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেললৈ নতুন আহিছে তেনেহ'লে প্লিজ এটা ছাবস্ক্ৰাইবাৰ কৰি বেল আইকনটো দবাই দিব।